নমস্কাৰ প্ৰিয় দৰ্শক আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। যেতিয়াই মা লক্ষ্মীয়ে কোনো ব্যক্তিৰ জীৱনলৈ আগমন কৰে সেই সময়ত সেই ব্যক্তিজনে প্ৰকৃতিৰ দ্বাৰা কিছুমান বিশেষ সংকেত লাভ কৰে। আমাৰ আশে-পাশে প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকে, কিন্তু আমি সেই ঘটনাবোৰৰ ওপৰত কেতিয়াও ভালদৰে ধ্যান নিদিওঁ। ধাৰ্মিক মান্যতা অনুসৰি এই ঘটনাবোৰৰ মাজত কিছু ঘটনাই আমাক শুভ আৰু অশুভ এই দুই ধৰণৰ সংকেত প্ৰদান কৰে। আজিৰ ভিডিঅ'টোত আমি তাৰ মাজৰে কিছু শুভ সংকেতৰ কথা আপোনাক জনাবলৈ আগবাঢ়িছো, যি সংকেতে আপোনাৰ জীৱনত ধন লাভৰ সমানে সুখ শান্তি অহাৰ আগজাননী দিয়ে। ভিডিঅ'টোত আমি ক'ব খোজা কোনো এটা সংকেতো যদি আপুনি লাভ কৰে তেন্তে আপোনাৰ বেয়া সময় খুব সোনকালে অন্ত পৰিব বুলি আপুনি ধৰি ল'ব পাৰে। প্ৰিয় দৰ্শক, আপোনাক যি সংকেতৰ কথা আমি ক'বলৈ আগবাঢ়িছো এই সংকেতৰ সৈতে বিজ্ঞানৰ বিশেষ সম্পৰ্ক নাই। এই কথা বাস্তুশাস্ত্ৰতহে উল্লেখ আছে। গতিকে জ্যোতিষ বা বাস্তুশাস্ত্ৰৰ ওপৰত যাৰ বিশ্বাস আছে কেৱল তেওঁলোকেহে এই ভিডিঅ'টো চাব। লগতে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। আচলতে ভাল সময় অহাৰ পূৰ্বে বা হাতলৈ ধন অহাৰ পূৰ্বে এনে কি সংকেত আমাক প্ৰকৃতিয়ে দিয়ে সেই কথা জানি লওঁ আহক। প্ৰিয় দৰ্শক, আপুনিও নিশ্চয় জানে যে ভগৱান বিষ্ণুৱে কাশ্যপ অৱতাৰ ধাৰণ কৰিছিল। সেইবাবে কাছ দেখা পোৱাটো যিকোনো মনুষ্যৰ বাবে খুবেই শুভ বুলি মনা হয়। যদি আপুনি সপোনত বা দিঠকত হঠাৎ কাছ দেখা পায় তেন্তে সেয়া আপোনাৰ ভাল দিন আগমনৰে এক সংকেত বুলি বিশ্বাস কৰিব পাৰে। কাছ দেখা পালে ভাগ্যৰ দুৱাৰৰ বন্ধ তলাটো খোল খায় বুলি মান্যতা আছে। ধাৰ্মিক মান্যতা অনুসৰি মেকুৰীয়ে কন্দাটো অশুভ বুলি বিশ্বাস কৰা হয়, কিন্তু ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়াটো সেই ঘৰখনৰ বাবে অত্যন্ত শুভ বুলি কোৱা হৈছে। যিখন ঘৰত মেকুৰীয়ে পোৱালি জন্ম দিয়ে সেই ঘৰখনৰ ওপৰত মা লক্ষ্মীৰ কৃপা সদায় থাকে আৰু সেই ঘৰখন ধন ধানেৰে উপচি পৰে। মান্যতা অনুসৰি যিখন ঘৰলৈ মা লক্ষ্মীৰ আগমন কৰে সেইখন ঘৰৰ সদস্যসকলৰ খোৱা বোৱা আহাৰত হঠাৎ পৰিৱৰ্তন হোৱা দেখা যায়। মা লক্ষ্মীৰ আগমনৰ প্ৰাকক্ষণত সেই ঘৰখনৰ লোকসকলৰ ভোক কমিবলৈ আৰম্ভ কৰে। অলপ খালেই সেয়া পৰ্যাপ্ত যেন অনুভৱ কৰিবলৈ লয়। পৰিয়ালৰ সকলো সদস্যৰ মাজত পূৰ্বতকৈ মৰম স্নেহ অধিক হোৱা দেখা যায়। সেই ঘৰখনৰ সদস্যই নিচাযুক্ত দ্ৰব্য তথা মাছ মাংস আদি ত্যাগ কৰি সাত্বিক আহাৰ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ঘৰলৈ দুমুখীয়া সাপ অহাটো শুভ বুলি গণ্য কৰা হয়, কাৰণ দুমুখীয়া সাপক দেৱী লক্ষ্মীৰ বাহক বুলি বিশ্বাস কৰা হয়। দুমুখীয়া সাপে কাৰো কোনো ক্ষতি নকৰে বা দংশন নকৰে। বিশ্বাস কৰা হয় যে যিখন ঘৰলৈ দুমুখীয়া সৰ্পই আগমন কৰে সেইখন ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়। যেতিয়া মানুহৰ সময় বা পৰিস্থিতি সলনি হয় তেতিয়া ৰাতিপুৱাৰ সময়ত টোপনিত তেওঁ ভাল ভাল সপোন দেখিবলৈ আৰম্ভ কৰে, যেনে দেৱী দেৱতাৰ মূৰ্তি, আহঁত গছ, বট গছ, পাহাৰ, ধন সোণ আদি সপোনত দেখা। এনেধৰণৰ সপোন দেখাটোৱে ভাল দিন অহাৰে এটা সংকেত দিয়ে। সামুদ্ৰিক শাস্ত্ৰৰ মতে শৰীৰৰ কিছু বিশেষ অংগ লৰাটো কিছুমান বিশেষ সংকেত প্ৰদান কৰে। যদি কোনো ব্যক্তিৰ বাহুৰ মাজৰ অংগ লৰিবলৈ লয় তেন্তে তেওঁ শীঘ্ৰেই ধন লাভ কৰাৰ সম্ভাৱনা থাকে। লগতে দুইখন গাল একেলগে লৰাটো অতি শুভ লক্ষণ বুলি সামুদ্ৰিক শাস্ত্ৰই কৈছে। আপোনাৰ জীৱনলৈ ভাল দিন অহাৰ পূৰ্বে ঘৰৰ আশে-পাশে থকা গছ-গছনি সতেজ হৈ ঠন ধৰি উঠিব। সেই গছ পূৰ্বৰ তুলনাত ফলে ফুলে জাতিষ্কাৰ হৈ পৰিব। সেই গছসমূহৰ ভিতৰত তুলসী গছ আৰু ঘৰৰ কলগছবোৰো ধুনীয়া তথা আকৰ্ষণীয় ৰূপত দেখা পাব। শাস্ত্ৰ অনুসৰি ভাটৌ চৰাই ঘৰলৈ অহাটো অতি শুভ সংকেত, কাৰণ ভাটৌ চৰাইৰ সৈতে কুবেৰৰ সম্পৰ্ক আছে। যদি আপোনাৰ ঘৰলৈ হঠাৎ ভাটৌ চৰাই অহা আৰম্ভ কৰে তেন্তে তাৰ অৰ্থ হৈছে যে আপোনাৰ ঘৰলৈ শীঘ্ৰেই ধন আগমন হ'ব। ইয়াৰ উপৰিও বগা ৰঙৰ পাৰ চৰাই ঘৰলৈ অহাটো ঘৰখনৰ বাবে শুভ বুলি কোৱা হৈছে। যদি আপোনাৰ ঘৰৰ কোনো স্থানত চৰাই বাঁহ সজা দেখা পায় আৰু সেই বাঁহত যদি চৰাই কণী পাৰে তেন্তে খুব সোনকালে আপুনি ধন লাভ কৰাৰ সম্ভাৱনা থাকে। ইয়াৰ উপৰিও কৰবাত কিবা কাৰণে ফচি থকা টকা বা কোনোবাই ধাৰ লোৱা ধন আপুনি শীঘ্ৰেই ঘূৰাই পাব। কিন্তু কিবা কাৰণে যদি আপুনি সেই চৰাইবোৰ ক্ষতি কৰাৰ চেষ্টা কৰে তেন্তে আপোনাৰ ধন হানি হোৱাৰ উপৰিও বেয়া পৰিস্থিতিৰো সন্মুখীন হ'ব পাৰে। হঠাৎ যদি আপুনি আপোনাৰ ঘৰৰ কোনো স্থানত ক'লা পৰুৱাই জুম বান্ধি থকা দেখা পায় তেন্তে মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত আছে বুলি ধৰি ল'ব পাৰে। ঘৰলৈ ক'লা পৰুৱা আগমন হোৱাটো শুভ সংকেত বুলি বাস্তুশাস্ত্ৰই কৈছে। এই সংকেত পালে আপুনি ৰৈ থকা কামত সফল হ'বলৈ সক্ষম হ'ব। বিশ্বাস কৰা হয় যে পক্ষীয়ে কোনো ভাগ্যৱান লোকৰ গাতহে মল ত্যাগ কৰে। হঠাৎ যদি আপোনাৰ গাত চৰাই মল ত্যাগ কৰে তেন্তে নিজকে ভাগ্যৱান বুলি ভাবিব। ইয়াৰ বাহিৰেও আপুনি যদি ঘৰৰ পৰা কৰবালৈ গৈ থকাৰ সময়ত
কোনো ব্যক্তিয়ে পানীৰে ভৰ্তি থকা পাত্ৰ হাতত লৈ থকা দেখা পায় তেন্তে সেয়াও আপোনাৰ ভৱিষ্যতৰ বাবে খুবেই শুভ সংকেত বুলি কোৱা হৈছে। ৰাতিপুৱা শুই উঠিয়ে যদি আপুনি কুলিৰ মিঠা মাত শুনা পায় তেন্তে সেয়া আপোনাৰ ঘৰলৈ মা লক্ষ্মীৰ আগমনৰ এক সংকেত বুলি বাস্তুশাস্ত্ৰই কৈছে। ধৰ্মীয় গ্ৰন্থ অনুসৰি কোনো ব্যক্তিৰ ঘৰৰ দুৱাৰমুখত হঠাৎ যদি গোমাতাই আহি হেম্বেলিয়াই থাকে তেন্তে সেই ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি হয়। এয়া ঘৰখনৰ গৰাকীৰ বাবে লক্ষ্মী প্ৰাপ্তিৰ এক সংকেত বুলি কোৱা হৈছে। শুভ ফল বৃদ্ধিৰ বাবে সেই গোমাতাক খাবলৈ কিবা দিব লাগে। যদি ৰাতিপুৱা শুই উঠি কোনো ব্যক্তিয়ে নামঘৰ মন্দিৰ আদি ধৰ্মীয় স্থানৰ পৰা শংখ ঘণ্টা নাম কীৰ্তন শুনা পায় তেন্তে সেই ব্যক্তিজনৰ জীৱনৰ বাবে অত্যন্ত শুভ সংকেত বুলি বিশ্বাস কৰা হয়। যেতিয়া কোনো বিশেষ কাৰণ নোহোৱাকৈ আপোনাৰ মন প্ৰসন্ন হৈ থাকিবলৈ লয়, ভিতৰি ভিতৰি আপুনি যদি সুখ অনুভৱ কৰে, বিনা কাৰণতে যদি আপুনি নিজকে আটাইতকৈ সৌভাগ্যশালী যেন অনুভৱ কৰিবলৈ লয় তেন্তে সেয়া ভাগ্য সলনিৰ এক শুভ সংকেত বুলি ধৰি ল'ব পাৰে। ফেঁচাক মা লক্ষ্মীৰ বাহন বুলি আমি বিশ্বাস কৰোঁ। যদি আপুনি দিনৰ ভাগত ক'ৰবাত ফেঁচা দেখা পায় তেন্তে বুজিব যে আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা আছে। শীঘ্ৰেই আপোনাৰ জীৱনলৈ ধনৰ আগমন ঘটাৰ এয়া এক শুভ সংকেত বুলি কোৱা হৈছে। বাস্তুশাস্ত্ৰ অনুসৰি ক'ৰবালৈ গৈ থাকোতে যদি ৰাস্তাত আপুনি নৱবিবাহিত কইনাই সাজি কাচি গৈ থকা দেখা পায় তেন্তে আপোনাৰ লগত ভাল কিবা এটা ঘটাৰ এয়া এক শুভ সংকেত বুলি কোৱা হৈছে। শাস্ত্ৰৰ মতে যদি কোনো কুমাৰী কন্যাই গুৰুবাৰৰ দিনা হালধীয়া বস্ত্ৰ পৰিধান কৰা দেখা পোৱা যায় তেন্তে আহি থকা সময়ত ধন লাভৰ পূৰ্ণ সম্ভাৱনা থাকে। যদি মহিলাৰ বাওঁহাত আৰু পুৰুষৰ সোঁহাত হঠাৎ খজুৱতি হোৱাৰ আৰম্ভ কৰে তেন্তে সেয়াও অতি শুভ সংকেত বুলি বাস্তুশাস্ত্ৰই উল্লেখ কৰিছে। ইয়াৰ অৰ্থ হৈছে আপোনাৰ হঠাৎ ধন প্ৰাপ্তি হ'ব। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰ আৰু সামুদ্ৰিক শাস্ত্ৰৰ ওপৰত ভিত্তি কৰি আজি আপোনাৰ বাবে আমি যিখিনি কথা আগবঢ়াই দিলো, আশা কৰো অনাগত সময়ত এই কথাখিনিয়ে আপোনাক কিঞ্চিত হলেও উপকৃত কৰিব। আপুনি যদি বাস্তুশাস্ত্ৰ তথা সমুদ্ৰ শাস্ত্ৰৰ এই কথাখিনি বিশ্বাস কৰে তেন্তে ভিডিঅ'টো এটা লাইক কৰি কমেণ্টত জয় মা লক্ষ্মী বুলি লিখি সকলোৱে পোৱাকৈ অৱশ্যে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।